হাই গাছ গুড ইভিনিং। তো কথাটো হ'ল মই মোৰ নিজৰ লাইফ ষ্টৰিটা বনাই আছোঁ, কাহিনীটো কৈ আছোঁ। যিহেতু মই এভৰি মান্থ নাগালেণ্ডত আহি থাকোঁ, নাগালেণ্ডৰ অল ডিষ্ট্ৰিক্ট ঘূৰোঁ, তাৰ বাবে মই পাৰ ডে 1000 এটা পাওঁ, খৰচাখিনি বাদ দি পেলাই। মানুহে ভাবে যে 1000 টকা দিনটোত 1000 টকা পায়, বহুত হেৰি। কিন্তু এই 1000 টকা ঘটিবলৈ কিমান কষ্ট সেইটো কিন্তু কোনো দেখা নাপায়। চাওক, মই যোৱা মাহত এটা ট্ৰেভেল কৰিছিলোঁ, মানে এসপ্তাহ আছিলোঁ নাগালেণ্ডত। তো যোৱা মাহত মই যেতিয়া মানে গুৱাহাটীৰ পৰা ওলাইছিলোঁ সোমবাৰে ৰাতিপুৱা, গুৱাহাটীৰ পৰা যোৰহাটত কাম কৰিলোঁ, গৈ পাইছোঁ 2টা বজাত কাম কৰি পেলাই। সিদিনাখন থাকিলোঁ, ৰাতিপুৱা 12টা বজাত ওলাই গৈছোঁ মককচুঙলৈকে। দিনটো গৈছে, গাড়ীত গৈছে, তাৰপৰা মককচুঙত থাকি পেলাই আকৌ পিছদিনাখন কাম কৰি, আকৌ তাৰ ৰাতিটো থাকি আকৌ পিছদিনাখন কাম কৰি ওলাই আহিছোঁ তামোললৈ। তো তামোলো আহি পাইছোঁ মই। তামোলো মানে জেগাটো হৈছে মেৰাংকনৰ পৰা 17 কিলোমিটাৰ দূৰৰ ভিতৰত। তো তাৰ পৰা লৈ গৈছে বাৰু গাড়ীত, সেইটো আৰাম হৈছে। কিন্তু মককচুঙৰ পৰা মেৰাংকনলৈ অহাৰ টাইমত যিখিনি কষ্ট কৰি আহিছোঁ, কষ্ট বহন কৰি আহিছোঁ মোৰ শৰীৰৰ, সেইটো কিন্তু কোনো দেখা নাপায়। তাৰপিছত তামোলো গ'লোঁ, তামোলত গৈ পাইছোঁ এপ্ৰক্সিমেটলি 2টামান বজাত। তাতে গৈ পাইছোঁ, কাম চাম কৰাৰ পিছত শুনিছোঁ যে গাড়ী নাই। তো মোৰ ভাগ্য ভাল আছিলে, সেইদিনাখন মানে সাপ্তাহিক বজাৰটো বহে। তাৰ পৰা ডিআইবিলাক আহে, মাল লৈ যায়, মানে আমগুৰিৰ পৰা মাল লৈ যোৱা গাড়ীবিলাক তাতে যায়, বজাৰ কৰি আকৌ 5-6 বজাত তাৰ পৰা ওলাই আহে। ডিআইত আহিছোঁ মই সেইদিনাখন, থিয় হৈ আহিছোঁ। পিছফালে ডিআইৰ পিছফালে মাল টনা গাড়ীৰ পিছফালে মই থিয় হৈ আহিছোঁ। আহি পেলাই আমগুৰি পাইছোঁ 8টামান বজাত ৰাতি। তাৰ পৰা ভাত খাইছোঁ হোটেল এখনত, উপায় নাই, খাবই লাগিব, ভাল নাপালেও খাব লাগিব। খাই পেলাই আমগুৰিৰ পৰা ট্ৰেইন আছিল ৰাতি 10:10, তাৰ পৰা আহিছোঁ। আহি পেলাই পাইছোঁ ডিমাপুৰ পাই আহি পাইছোঁ, তেতিয়া ৰাতি বাজিছে 1:20। তো মই অলপ ভয় খালোঁ, কাৰণ ডিমাপুৰত ৰাতি ইমান ৰাতি নামি পেলাই মই হোটেল পাম নে নাপাম সেইটো বেলেগ কথা। গৈ পাইছোঁ লামডিং গৈ পাইছোঁ 3টা বজাত। 3টা বজাত নামিছোঁ, নামি তাতে ৰখিছোঁ, ৰখি পেলাই আকৌ 3:20 এখন ট্ৰেইন আহিছে, লিডু গুৱাহাটী এক্সপ্ৰেছ, সেইখনত আহিছোঁ 3:20। তাৰ পৰা উঠিছোঁ